মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে পৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ যিহেতু BA থাৰ্ড ছেমিষ্টাৰত কি ছাবজেক্ট হয় মানে কি ছাবজেক্ট থাকিব বা মেজৰ পেপাৰ কেইখন হ'ব আচলতে আমি সেইখিনি আজি এই ভিডিঅ'টিৰ মাজে আলোচনা কৰিবলৈ গৈ আছোঁ। যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হোৱা তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আহাচোন তেনেহ'লে থাৰ্ড ছেমিষ্টাৰত কেইটা ছাবজেক্ট হ'ব তাৰ ওপৰত আমি আলোচনা কৰোঁ। যিহেতু থাৰ্ড ছেমিষ্টাৰত তোমালোকৰ 7টা ছাবজেক্ট হ'ব। যিহেতু কি হ'ব তোমালোকৰ মনত প্ৰশ্ন উপজিছে যিহেতু তোমালোকৰ থাৰ্ড ছেমিষ্টাৰত 7টা ছাবজেক্ট হ'ব। যিহেতু প্ৰথমে তোমালোকৰ মেজৰ পেপাৰ 2খন থাকিব, দ্বিতীয়তে তোমালোকৰ মাইনৰ পেপাৰ 1খন থাকিব, তৃতীয়তে তোমালোকৰ GEC পেপাৰ 1খন থাকিব, তাৰপাছতে তোমালোকৰ VSC যিহেতু তোমালোকৰ VSC 3 থাকিব এখন আৰু তোমালোকৰ AEC এখন থাকিব মেথছ ইংলিছ যিহেতু কি হ'ব AEC এখন থাকিব। 7টা ছাবজেক্ট গম পাইছে। সেই ভাবিলোঁ তোমালোকৰ মনত যিহেতু প্ৰশ্ন হৈ আছে যে কেইটা ছাবজেক্ট হ'ব, কি পঢ়িব লাগিব, আচলতে কি পঢ়িব লাগিব তাৰ ওপৰতো বনাম যে তোমালোকে ইংলিছৰ কেনেকুৱা পঢ়িব লাগিব হয়নে। তোমালোকৰ যিহেতু মই আজি বনাবলৈ লৈ আহিছোঁ মেইন কথা যিহেতু এজনে মোক কমেণ্ট দুজন মানে বিশেষকৈ হোৱাটছআপত কৈ আছিলে সেইবাবে মই আজি এই ভিডিঅ'টি লৈ আহিছোঁ যে এডুকেশ্যনৰ চিলেবাছটো দিবচোন। সেইবাবে মই এডুকেশ্যনৰ ছাবজেক্টৰ যিহেতু মেজৰৰ চিলেবাছটো তোমালোকৰ মাজলৈ লৈ আহিছোঁ। মেজৰ পেপাৰ তোমালোকৰ যিয়ে নহওক মেজৰ পেপাৰ তোমালোকৰ 2খন হ'ব। এডুকেশ্যনৰ যিহেতু মেজৰ পেপাৰ এডুকেশ্যনৰ পেপাৰ ফাৰ্ষ্টখন তোমালোকৰ কি কৰিম মই আজি দিম মানে যিহেতু আজি মানে তোমালোকৰ আগত বুজাই দিম যে তাত কিহৰ বিষয়ে পাবা। প্ৰথমে তোমালোকে ফিলচফিৰ বিষয়ে পাবা যিহেতু যোৱা ফিলচফি আছিলে অকণমান ইজিয়ে পাবা। তাৰপৰা ছ'চিয়লজিকেলৰ বিষয়ে পাবা গম পাইছানে। যাৰ আছিলে সেইটো উজু পাবাই যিহেতু তোমালোকে দেখিছা যে কোৰ্চ টাইটেলটো কি দিছে ফিলচফিকেল এণ্ড ছ'চিয়লজিকেল বেচিছ অফ দ্য এডুকেশ্যন। তাৰপিছতে কোৰ্চ কোডটো কি EDNC3 নেচাৰ অফ কোৰ্চটো মেজৰ। টোটেল ক্ৰেডিটছ কিমান হ'ব 4 আৰু ছেকেণ্ড পেপাৰখন তোমালোকক মই দেখাম যিহেতু কাইলৈ মই তোমালোকক দি দিম ছেকেণ্ড পেপাৰখন। আজি ফাৰ্ষ্ট পেপাৰখন এইখন দেখাই লৈছোঁ যিহেতু ইয়াত তোমালোকে ফিলচফি যিহেতু যদি আছিলে আগতে তেনেহ'লে টেনশ্যন নাই। ফিলচফি পঢ়ি আহিছে কি বিষয়ে আছে প্ৰথম যিহেতু চেপ্টাৰটোত চাবা তোমালোকে যে ইয়াত লিখি দিছে ভালকৈ যে ইণ্ডিয়ান স্কুলছ অফ ফিলচফি এণ্ড এডুকেশ্যন তাৰ বিষয়ে আছে। তোমালোকে দেখিছাই তোমালোকে লিখি ল'বা যিহেতু কিতাপ ওলাইছে কিতাপখিনি তোমালোকে চাই চিতিহে ল'বা যিহেতু বিভিন্নজনে বিভিন্ন ধৰণে লিখে। তোমালোকে সেইখিনি কিতাপ নল'বা এইকাৰণেই নল'বা যিহেতু কি হয় যিহেতু তোমালোকৰ একেবাৰে যিটো প্ৰশ্ন উত্তৰ মানে সঠিক হ'ব সেই মানে প্ৰশ্ন উত্তৰটোতহে তোমালোকক কি দিব মানে যি তোমালোকৰ বহি চাব তেওঁ কি কৰিব নাম্বাৰ দিব। আৰু সেই তেনেকুৱা ধৰণৰ কিতাপ কিনিবলৈ চাবা যিহেতু এহাল লিখা মানে যিহেতু বহুত লিখাখিনি লিখি লাভ নাই যিহেতু যদি অৰ্থটোৱেই নোলায় গম পাইছানে। যদি অৰ্থটোৱেই নোলায় বহুত লিখিও কি নহয় মাৰ্কছ নাপায়। সেইবাবে তোমালোকে চাই চিতি কিতাপখিনি কিনিবা আৰু কি কিতাপ কিনিব পাৰা মই তোমালোকক দিম বাৰু ভিডিঅ' বনাই। আৰু যিহেতু তোমালোকক চিলেবাছখন দি দিছোঁ চাই লোৱা লাহে মই দি দিছোঁ লিখি ল'বা তোমালোকে ধৰিব পাৰিছানে। তোমালোকে আৰু কি কিতাপ লোৱা তোমালোকে মোক কমেণ্টত জনাবাচোন। তোমালোকে লিখি লোৱা লাহে তোমালোকে ফাৰ্ষ্ট ইউনিটটোত কি পাবা ইণ্ডিয়ান স্কুলছ অফ দ্য ফিলচফি এণ্ড এডুকেশ্যন। দ্বিতীয়টোত কি পাবা ইয়াত লিখা আছে কিমান মাৰ্কছকৈ থাকিব দেখিছানে 12 মাৰ্কছ। এইয়া চাই যোৱা 3 নম্বৰ কি দিয়া আছে আণ্ডাৰষ্টেণ্ডিং এডুকেশ্যন এণ্ড ছ'চাইটি ইয়াৰ বিষয়ে নিশ্চয় পঢ়িছা তোমালোকে।
এয়া 4 নম্বৰ লেচনটো